নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ হৈ উঠক সুন্দৰ আৰু মংগলময়। আজি মোৰ জন্মদিন পৰিছে। আমি সেয়েহে ঘৰতে ৰন্ধা মেলা কৰি আমি লৈ আহিছোঁ। কোনো এটা নিৰ্দিষ্ট ঠাই ভাবি অহা নাই, গৈ আছোঁ আৰু ঘৰত প্ৰথমে ভগৱানৰ থাপনাত শৰাই এভাগ দিলোঁ, পায়সৰ ভোগ অকণো দিলোঁ। তাৰপিছতে শ্ৰীমানে পোলাও, মাংস, বিভিন্ন আইটেম বনাই আনিছে। মই বনালোঁ চাটনি এখন, ছোৱালীয়ে কেক এটা বনালে। সকলো আমি এতিয়া ঠিক ঠাক কৰি আৰু আহি আছোঁ আৰু এতিয়া খুবেই ভাল লাগিছে আহি। এতিয়া আমি এই বগীবিলৰ মথাউৰিৰ ওপৰত আহি আছোঁ। ৰ'দৰ জিলমিলনি ইমান ভাল লাগিছে, ৰাস্তাটো পৰিষ্কাৰ, বৰ এটা যান বাহনৰ ইয়াত মানে উৎপাত নাই, খুবেই ভাল লাগিছে। আহি আছোঁ আমি তিনিটা, মোৰ ছোৱালীও আহি আছে পাছফালে আৰু শ্ৰীমানে গাড়ী চলাই আছে। আমি আহি পালোহি মহাবাহুৰ পাৰ বগীবিল ব্ৰিজৰ কাষ। পিকনিক স্পট এটা আমি বাছি লৈছোঁ। এয়া ছোৱালী আৰু দেউতাকে কামত লাগিছে। ব্ৰিজৰ কাষতে থকা ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশ বৰ মনোমোহা, মন পৰশা। আমি ঠাইখন অলপ পৰিষ্কাৰ কৰি ল'লোঁ। অ'ত ত'ত পৰি থকা প্লাষ্টিক বটল আৰু চিপছৰ পেকেটবোৰ এঠাইত গোটাই ৰাখিলোঁ। বগীবিল দলঙৰ পাৰত মুকলি বতাহ, খুব ধুনীয়া পৰিৱেশ, বতাহ মাৰি আছে ফিৰফিৰিয়া, খুব ভাল হৈছে। Happy birthday to you. Happy birthday dear ma. Happy birthday. আমাৰ কাষতেই নাহৰকটীয়াৰ পৰা অহা পৰিয়াল এটাক লগ পালোঁ। তেওঁলোকৰ লগত কথা বাৰ্তা পাতি বৰ ভাল লাগিল। আজিৰ দিনটো বহুত ভাল লাগিল। আহিবৰ সময়ত আমি বহি থকা ঠাইৰ আশে পাশে থকা জাবৰবোৰ জ্বলাই থৈ আহিলোঁ। এই কথাটোৱে বৰ বেয়া পাওঁ, মানুহবোৰে কিয় যে এইবোৰ পেলাই থৈ যায়, অলপো ভাবি নাচায়। আৱৰ্জনাৰে ভৰি পৰিলে সুন্দৰ পৰিৱেশ এটি উপভোগ কৰিবলৈ বেয়া জানো নালাগিব। আমি ঘূৰি আহোঁতে আই থানৰ কাষেৰেই আহিলোঁ। এই ৰাস্তাৰ প্ৰায় কাষতেই লাগি আছে ব্ৰহ্মপুত্ৰ নদীখন। একে লেঠাৰিয়ে বৰষুণ দি থাকিলে নদীৰ বাবে অঞ্চলটো বৰ বিপদজনক হৈ পৰে। অসমৰ প্ৰাণস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ যিদৰে আছে সুগভীৰ মনোমোহা সৌন্দৰ্য, তাৰ বিপৰীতে ই আকৌ কেতিয়াবা হৈ উঠে অতিকৈ ভয়ংকৰ। সাম্প্ৰতিক বানপানী আৰু গৰাখহনীয়াই ডিব্ৰুগড় মহানগৰীলৈ আনিছে চূড়ান্ত ভাবুকি। ই অতিকৈ চিন্তনীয়।